কোকৰাঝাৰ জিলাৰ ফকিৰা গ্ৰামত জামিয়া উম্মে হাবিবা ফকিৰা গ্ৰাম বানাত মাদ্ৰাছাৰ নৱাগত আদৰণি সভাখন উলহ মালহেৰে অনুষ্ঠিত হয়। পুৱাৰ ভাগত মাদ্ৰাছাখনৰ বিভিন্ন কাৰ্যসূচীৰ পিছত দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা। জামিয়া উম্মে হাবিবা ফকিৰা গ্ৰাম বানাত মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতি টুজাম্মেল হক মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত সমিতিৰ উপসভাপতি জালালুদ্দিন আহমেদ, সাধাৰণ সম্পাদক শহীদুল ইছলামৰ উপৰি উপদেষ্টা মতিউৰ ৰহমান সহ আন বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মাদ্ৰাছা কমিটি মই অসমৰ বিষয়ববীয়া মই অঞ্চলৰ পৰা চবুৰ দেখি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইখন অঞ্চলত কিমান কষ্টৰে আজি মাদ্ৰাছাখনক জীয়াই ৰাখিছে। মই এইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। সভাখনত জামিয়া উম্মে হাবিবা ফকিৰা গ্ৰাম বানাত মাদ্ৰাছাৰ নৱাগত ছাত্ৰীক আদৰণি জনোৱা হয়। এইখন মাদ্ৰাছা কমিটি মই অসমৰ বিষয়ববীয়া মই অঞ্চলৰ পৰা চবুৰ দেখি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইখন অঞ্চলত কিমান কষ্টৰে আজি মাদ্ৰাছাখনক জীয়াই ৰাখিছে। আসসালামু আলাইকুম ইয়া রাসূলুল্লাহ এই ক্ষেত্ৰত মানে আমি যেহেতু মাদ্ৰাছাবিলাক ৰাইজৰ দান বৰঙণিৰ ওপৰত এইবিলাক মাদ্ৰাছা পৰিচালনা কৰা হয়, এই ক্ষেত্ৰত মই কৈছোঁ যে যিহেতু মাদ্ৰাছাখনৰ এটা ভাল শিক্ষা ব্যৱস্থা আছে, জেনেৰেল শিক্ষা, কাৰিকৰী শিক্ষা। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট, NDS নিউজ। ৰাইজে যাতে সকলোৱে মাদ্ৰাছাৰ প্ৰতি ধ্যান ধাৰণা ৰাখে আৰু দান বৰঙণি আগবঢ়ায়, এই আজিৰ এই চাগতে এইখিনি কথা মই আহ্বান জনাইছোঁ।